Good morning everyone. শুই উঠিয়ে গা পা ধুই ওলালো বজাৰলৈ বুলি আৰু এইখন দেখিছে চকিডিঙৰ বজাৰখন আপোনালোকেতো চিনি পায়েই চাগে আৰু বজাৰলৈ আহি অলপমান সৰু বস্তু বজাৰ কৰি ললো যিখিনি ডেইলি মানে সবজি আৰু এটো লৈছো বাঁহগাজ যেটো এটা বাঁহগাজৰ দিন খৰিচা বনাবলৈ বাঁহগাজ লৈছো আৰু ৰাস্তাতে আমাক পালে বৰষুণে বজাৰৰ পৰা পালোহি ইমান বৰষুণ নহয় একো দেখাবলৈ নাপালো কি ললো হলেও দেখাম বাৰু কি ললো দেই এইখিনি হৈছে মোৰ বজাৰখিনি আজি কি আনিলো এটো আকৌ মদৰ বটল নহয় দেই এটো হৈছে মৌজুল বিকি আছিল মই বলো এটা লৈ যাও আৰু এয়া আছিল আজি বজাৰ বাকি এতিয়া মই ইয়াৰ পৰা কি বনাম আপোনালোকক দেখাই আছো অলপ পাছত Hello everyone, welcome to my YouTube channel. তো আজি হৈছে দেওবাৰ ঘৰতে আছো সেই কাৰণে ভাবিছো কিবা কেটামান বনাও গাহৰি আনিছো বজাৰৰ পৰা গাহৰি মাংসৰে হয়তে অলপ পাঠা আনিছো কিবা কিবি মেজেঙা আছে টেঙামৰা আছে কিবা তেনেকুৱা কিবা কিবি আছে তো ভাবিছো অলপ অসমীয়া ডিশেছ বনাও গাহৰি মাংসৰ লগত কি ভাল লাগে বাঁহগাজ আনিছো তো বাঁহগাজটো হয়তো আজি নবনাব পাৰো বেলেগ এদিন দেখাম আজি বনাও পাঠাকৰ লগত কচু আনিছো কচুৰ লগত বনাম টেঙামৰা আনিছো টেঙামৰাৰ লগত বনাম আৰু বনাম এটো মেজেঙা আনিছো মেজেঙা একচুয়ালি মই আজি প্ৰথমবাৰ দেখি পাইছো মই চিনি নাপাও মেজেঙা মই বজাৰৰ যোন কৰাকে বাইদেউ বিকি আছিল তেখেতক সুধি আনিছো আৰু এইটোৱে বুলে মেজেঙা পাত এইটোৱে হৈছে হেনো মেজেঙা তো আজি বনাই চামচোন কেনেকে বনাই তো বলো ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেন্তে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলো ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া খাই লৈছো অলপমান ওটছৰ লগত যে মৌজুল আনিছিলো মৌজুললৈকো দি লৈছো ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেই কাৰণে লগতে অলপ চিয়া সিডছ দি লৈছো অলপ হেলদি হয় তো ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেই কাৰণে খাই লওঁ প্ৰথম তাৰ পিছত মই ৰেচিপি বিলাক আৰম্ভ কৰিম দেই আৰু এইফালে মই ৰেডি কৰি ললো এতিয়া মই কি বনাম ইফালে কচু আছে মেজেঙা আছে টেঙামৰা আৰু এইফালে বিলাহী আৰু কচুৰ লগত বনাম এইখিনি হৈছে গাহৰি মাংস বাকি জলকীয়া আদা নহৰু এতিয়া কেৰাহীখন পাতি লৈছো আৰু কেৰাহীখন পাতি লোৱাৰ পিছত ইয়াতে দি দিম এইটো সাইডে মই এতিয়া কচুখিনি বইল কৰি লওঁ এইখিনি গাহৰিখিনি হৈ গ'ল আৰু এইখিনি কচু বইলখিনি লৈ লৈছো এতিয়া বইল কচুখিনি ইয়াত দি দিম বইল কৰা পানীখিনি পেলাই ল'ব দেই নহ'লে খজুৱাব আৰু এটা কথা এতিয়ালৈকে মা মছলা একো ইয়াত দিয়াই নাই নহয় মা মছলা বাৰু নিদিওঁ এতিয়া এই যে কণ বিলাহীখিনি লৈছিলোঁ কণ বিলাহীখিনি দি দিম যাতে ইয়াৰ অলপ খজুৱা ভাৱটো থাকিলেও নাইকিয়া হৈ যায় বেছি নিদিওঁ টেঙা লাগিব দি দিছোঁ 4টা জলকীয়া আৰু অলপমান আদা নহৰু পেষ্ট আৰু এটা বস্তু দিম শেষত সেইটো চাই থাকিব কচুখিনি নিমখ দিবলৈ থাকি গৈছিলে নহয় অলপ দি দিওঁ নিমখ লৰাই
এইফালে কেৰাহী গৰম হৈ গ'ল আৰু ইয়াতে দি দিম এতিয়া গাহৰি মাংসখিনি। এটা কথা মন কৰিব, তেল কিন্তু মই ক'তো নাই দিয়া দেই। এই গাহৰিত যিমানে তেল ওলায় সেই তেলেৰে হৈ যায়। এইফালে চাওকচোন, কচুৰ লগত গাহৰিখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে। ইয়াতে এতিয়া মই দিম জালুক। মই যে কৈছিলোঁ পাছত কিবা এটা দিন চাই থাকিব, সেইটোৱে হৈছে জালুক। কাৰণ জালুক দিলেহে কচুৰ শাকখন খাই ভাল লাগে। যাতে গাহৰি মাংস লগত দি দিওঁ জালুক, তাৰপিছত আৰু সোৱাদেই তাৰ সুকীয়া হৈ যাব। এইখিনি লৈ লৈছোঁ জালুক আৰু দি দিছোঁ এইখিনি জালুকখিনি। আৰু এইখিনি এতিয়া ঢাকন দি অলপ টাইম সিজিবলৈ দিম। এইফালে যে গাহৰিখিনি আছে তাত অকণমান পানী দি দিওঁ। পানী মানে এই যে মছলাখিনি দেখিছিলোঁ তাতে অলপ পানী মিক্স কৰি ইয়াত মই পানী দি অলপমান উতল আহিবলৈ দিম। অকণমান দিছোঁ দেই, যাতে থুপথুপীয়া হয়। থুপথুপীয়া হোৱাকৈ অলপমান পানী দি দিছোঁ। এইফালে মই গাহৰি ফ্ৰাই কৰি দিম। ইয়াতে দিম মই আৰু চাওক, এইফালে মোৰ কচু লগত গাহৰি মাংস ৰেডি হৈ গ'ল। এইফালে পাতখিনি জামৰি গ'ল আৰু এতিয়া মই ইয়াত দিম নিমখ। দিম আদা নহৰু পেষ্ট আৰু 4টা জলকীয়া। জীৱনত প্ৰথমবাৰ বনাইছোঁ মই মেষ্টেঙা পাত, আৰু প্ৰথমবাৰ দেখিছোঁ। সেইকাৰণে কেনেকুৱা বনিব, কি বনিব মই পাছতহে গম পাম। প্ৰথমতে বনাই দিম। আৰু এতিয়া দি দিছোঁ অলপমান হালধি গুড়ি, অলপমানেই দিব, বেছি নালাগে। আৰু দিম অলপমান পানী। আৰু এটা লৈছোঁ বিলাহী দি দিম এটা। আৰু এতিয়া বনাম টেঙামৰাৰ লগত গাহৰি বইল। তো প্ৰথমতে ইয়াত গাহৰিখিনি বইল হ'বলৈ দি লওঁ। বইল কৰোঁতে দি দিম অলপমান নিমখ। আৰু এইফালে ৰেডি হৈ গ'ল মেষ্টেঙাৰ লগত গাহৰি মাংস। এতিয়া বনাম বইল গাহৰি টেঙামৰাৰ লগত। পাতি ল'লোঁ কেৰাহী, চাই থাকক। দি দিছোঁ পানী। ইয়াতে দিমেই টেঙামৰাখিনি। লগতে দি দিছোঁ নিমখ। তো ইয়াত দি দিম গাহৰিখিনি। বইল গাহৰি অলৰেডি বইল কৰাই আছে।
আৰু লগতে দি দিম পিচি থোৱা আদা নহৰু পেষ্ট আৰু জলকীয়া ইয়াত আৰু একো দিবলৈ দৰকাৰ নাই এনেকৈ ভাল লাগে এখন এতিয়া সিজিবলৈ দিওঁ অলপ টাইম আৰু এইফালে ৰেডি হৈ গৈছে টেঙা মৰাৰ লগত গাহৰি মাংস ইমান যে গৰম উঠিছে যেন তেন খানা বনাই ৰেডি হ'ল এতিয়া ঘৰটো চাফা কৰাৰ কাম আছে বাকী ঘৰ চৰ চাফা কৰি আপোনাক লগ পাই আছোঁ আপোনালোকক আৰু ৰেডি হৈ গ'ল আমাৰ সকলো ৰেচিপি এতিয়া বলকচোন পৰিৱেশন কৰোঁ এয়া হৈছে টেঙা মৰাৰ লগত যে বনাইছিলোঁ গাহৰি বইল এয়া টেঙা মৰাৰ লগত গাহৰি বইল এয়া হৈছে মেচেঙাৰ লগত গাহৰি মেচেঙা পাতৰ লগত যে বনাইছিলোঁ গাহৰি এয়া হৈছে আৰু এইফালে হৈছে কচুৰ লগত বনোৱা গাহৰি আৰু লৈছোঁ বিটৰ সালাড অলপ বিট আৰু বিলাহীৰে বনোৱা সালাড নেমু আৰু এটা ভোট জলকীয়া আৰু এই যে থালিখন সজালোঁ এইখন এতিয়া মই খাই চাম কেনেকুৱা লাগে খাই আপোনালোকক জনাম বাৰু বাকী আগতে মাহঁতে কয় ভাত খাই থাকোঁতে কথা ক'ব নালাগে সেইকাৰণে মই প্ৰথম খাই ল'ম বাকী নেক্সট আপোনালোকক জনাই আছোঁ হা জনাম বুলি কৈছিলোঁ তেতিয়া মানে কি হ'ল ভাত খাই ইমান ভাগৰ লাগিলে ভাত খাই মানে কাম বনবিলাকো কৰি ল'লোঁ বহুত বাচন বৰ্তন লেতেৰা হৈছিলে সেইবিলাকো ধুই ল'লোঁ ঘৰটো চাফা কৰি ল'লোঁ তাৰপিছত মানে ভাগৰ লাগিলে আৰু ভিডিঅ' বনাবলৈ মন নগ'ল এতিয়া অলপ শুই ল'লোঁ শুই উঠিয়ে বোলো জনাই দিওঁ আপোনালোকক যে কেনেকুৱা হৈছিলে চব্জি কোনখন বেছি ভাল হৈছিলে চবতকৈ বেছি ভাল লাগিছিলে যিখন কচুৰ লগত বনাইছিলোঁ গাহৰি মাংস সেইখন চবতকৈ বেছি ভাল হৈছিলে আৰু বাকীকেইখনো ভাল হৈছিলে মেচেঙা পাতৰ লগত প্ৰথমবাৰ বনাইছোঁ সেইখনো বহুত ভাল হৈছিলে মানে গোটেইকেইখন ৰেচিপিয়ে ভাল হৈছিলে কিন্তু চবতকৈ বেছি আৰু টেষ্টি ভাল লগা হৈছিলে কচুৰ লগত যিটো গাহৰি মাংস বনাইছিলোঁ সঁচাকৈ আজি আৰু এতিয়া ওলাই যাওঁ বুলি ভাবিছোঁ অলপ বজাৰৰ ফালে মানে নহয় ইয়াতে এটা গেমিং চেণ্টাৰ খুলিছে এই গেমিং চেণ্টাৰটোৰ আৰু বাহঁত আহি আছে আৰু পোৱালিটোক মানে অলপ দেখাওঁ বুলি আহি আছে তো ভাবিছোঁ যে ময়ো অলপ ওলাই যাওঁ তাৰ লগতে অলপ ময়ো মস্তি কৰি ল'ম আৰু আপোনালোককো দেখাম বাকী চাই থাকিব এতিয়া অলপ ফ্ৰেছ হৈ লওঁগৈ চুলিখিনি পূৰা তেলীয়া হৈ আছে আজি ছানডে ধোৱাৰ কথা আছিলে কিন্তু নুধুলোঁ আৰু তাতে অথনি বৰষুণতো তিতিলোঁ তো ভাবি লৈছোঁ এতিয়া মানে চুলি তুলিবোৰ ধুই লওঁ বাকী লগ পাই আছোঁ হা আহি পালেহি আহিয়ে তাই একদম মানে গাহৰি খাওঁ কি বনাইছিলি খাওঁ বোলে এতিয়া খালি নে এতিয়া কি ভাল লাগিলে চবতকৈ বেছি কৈ দে কচুৰ লগত লেটেষ্ট হৈছে ন আৰু এতিয়া এইখিনি কি খাই আছোঁ এইখিনি মেচেঙা পাতৰ লগত নিজে কৰিলোঁ এইখিনি বনাইছিলি বইলটো কেনেকুৱা লাগিল কচুৰ লগত বেষ্ট ন ময়ো তাকে কৈছোঁ কচুৰ লগত বেষ্ট লাগিলে খাই আৰু মই এতিয়া ওলাই আছোঁ আমি যে কৈছিলোঁ সেই গেমিং জোন যাম বুলি আপোনালোকক দেখাই আছোঁ এইফালে মোৰ ভিনদেউ হাই কৈ দিওঁ আৰু অলপ পাছত লগ পাই আছোঁ আৰু ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ বাকী লগ পাম আৰু এইফালে আমি পাই গ'লোহি চাওকচোন কিমান মানুহ হৈছে আজি ছানডে কাৰণে অলপ ভিৰটো বেছি হয় আৰু আহিয়ে পোৱালিটো লাগি গ'লোঁ ইয়াত আকৌ ৰিচাৰ্জ কৰিব লাগে কিবা ৰিচাৰ্জ কৰিলে মানেহে মানে খেলিব পাৰে কিন্তু তো প্ৰথমতে আমি এইফালে ৰিচাৰ্জ কৰি ল'ব ল'লোঁ আৰু মই সুধি লৈছোঁ যে আমি ডাঙৰ মানুহে খেলিব পাৰিম নে নোৱাৰিম তেওঁলোকে কৈছে পাৰিব আপোনালোকেও আহিব পাৰে ইয়াত আমি উঠিব পাৰিম নে আৰু এইফালে চাওকচোন পোৱালিটোৰ ইমান ভয় নহয় তাৰ মানে গাড়ীখন যেতিয়া নচলাই নে তেতিয়াহে সি বহি থাকিবলৈ মন কৰে কিন্তু গাড়ীখন চলাই দিয়াৰ পাছত আকৌ সি উঠি দিয়ে আৰু তাত মানে সি বহি নাথাকে বাকী তাৰ লগতে আজি মোৰো ভাগ্য খুলিলে ময়ো অলপ এনজয় কৰি ল'লোঁ চাই থাককচোন পিছত আৰু অলপ দেৰি পিছত দেখিব কি কাণ্ড কৰি লৈছোঁ আমি বাৰু
আৰু পালোহি ঘৰ আহিলোঁ অলপ ৰেষ্ট লৈ ল'লোঁ মোৰ মানে একদম গাটো বহুত পটককৈ বেয়া নিচিনা লাগি গ'ল পুৰা মানে বমি চমিও হ'লি আহি তো ৰোলাৰ কোষ্টাৰ নেকি মানে ভিজুৱেল গেমটোত সেইটো দেখাই দিলে আৰু মই ইমানেই ভয় লাগিলে ইমানেই ভয় খালোঁ মই আৰু বা দুজনীয়ে পৰা অলপ গাটো বেয়া নিচিনা লাগি গ'ল সেইকাৰণে আহি অলপ ৰেষ্ট লৈ ল'লোঁ নেমু পানী চানী খাই ল'লোঁ আৰু এতিয়া ইয়াতে আজি ব্লগটো মানে এণ্ড কৰিছোঁ বাকী মোৰ ভিডিঅ' যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব হা বাই বাই